তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতুকৈ তোমালোক সকলোৱে গম পাই আছা যে আমাৰ অলৰেডি মেডিকেল ফিজিকেল SSCGD চলি আছে। আৰু এই মেডিকেল ফিজিকেলত অলৰেডি বহুত ল'ৰা ফিট হৈ আহিছে আৰু বহুত ল'ৰা ধৰি লোৱা আনফিট হৈছে, আৰু ৰিমেডিকেল পোৱাও বহুত আছে, আৰু ৰিমেডিকেল পাই ফিট হৈ অহা ল'ৰাও বহুত আছে। গতিকে এতিয়া মই আজি এটা সৰুকৈ এটা গুৰুত্বপূৰ্ণ বিষয় এই ভিডিঅ'টোৰ মাজত কৈ দিওঁ। মই গম পোৱাৰ মতে এইবাৰ খটখটি চেণ্টাৰ আৰু লগতে আমাৰ ধুবুৰীত মানে কি হৈছে, হাইট আৰু চেষ্টত বেছিকৈ কাৰা কৰা দেখা গৈছে। মানে কাৰা মানে এনেকুৱা কাৰা কৰিছে যে যিজন ল'ৰাৰ হাইট আছে, তো হাইট থকা ল'ৰাজনকো মানে ৰিজেক্ট কৰা দেখা গৈছে। কিন্তু তাৰো এটা কথা আছে, হাইট যিসকলৰ 167, 68, 70 আছে, তো সেই ল'ৰাবিলাকৰ হাইটত ইমানকৈ হেৰি হোৱা নাই। কিন্তু যিসকলৰ 165, 166 আছে, তো তেওঁলোকক আনফিট কৰা দেখা গৈছে। আৰু যিসকলৰ চেষ্টটো 80 আছে বা 80+ বা 80তকৈ অকণমান কম আছে, তো সেই সকলকো আনফিট কৰা গৈছে। তো এই কামটো কিয় কৰি আছে, কি কাৰণে কৰি আছে, মই এতিয়ালৈকে গম পোৱা নাই। কিন্তু বেছিকৈ দুটা চেণ্টাৰতে এনেকুৱা হৈ আছে, এটা হ'ল ধুবুৰী আৰু এটা হ'ল খটখটি। গতিকে তাত যোৱা ল'ৰাবিলাকে ফিট হৈ অহা ল'ৰাও কৈছে, আৰু আনফিট হৈ অহা ল'ৰাইও মোক এটা কথাই কৈছে যে দাদা তাত অকণমান কাঢ়া হৈছে বা অলপ তাত গুৰুত্ব দি চাই আছে। আৰু এটা কথা কৈ দিওঁ, আমাৰ প্ৰতিদিনাই আমি যদি প্ৰেজেণ্ট থকা ল'ৰাৰ সংখ্যা আমি চাবলৈ যাওঁ, প্ৰতিটো চেণ্টাৰৰে কথা কৈছোঁ, তো প্ৰায় মানে কি প্ৰতিটো চেণ্টাৰত 70, 71, 72, 68, 65 এনেকৈ প্ৰেজেণ্ট আছে। আৰু ইয়াৰ পৰা আমাৰ ধৰি লোৱা 100% কাট অফৰ ওপৰততো এটা প্ৰভাৱ এইবাৰ পৰিবই। আৰু এটা কথা কওঁ, সেই 71, 72ৰ ভিতৰত কিন্তু 12ৰ পৰা 13জন ল'ৰা হাইট আৰু চেষ্টত কিন্তু আনফিট হৈ আছে। গতিকে তোমালোকে সাৱধান হৈ যাবা। চেষ্ট, হাইট এইবিলাক তোমালোকে ঘৰতে পাৰিলে এবাৰ ভালকৈ জুখি পেলাই চাবা। আৰু শুনা, এতিয়া তোমালোকক মই ডেইলি কিমানজন ফিট হৈছে, কিমানজন আনফিট হৈছে, এইটো আপডেট প্ৰায় প্ৰথম কেইদিন দিলোঁ, আৰু এতিয়াও মই দিব পাৰোঁ, একো ডাঙৰ কথা নহয়। কিন্তু সেইবিলাকতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে তোমালোকে ফিট কেনেকৈ হৈ আহিবা, আৰু কি কথাত বেছিকৈ বা কোনবিলাক চেণ্টাৰত কি কথাত বেছিকৈ গুৰুত্ব দিছে, তো সেইবিলাক কথা আমি এতিয়া বেছিকৈ ভাবিব লাগিব। আৰু যিহেতুকৈ যিকোনো কথা ইউটিউবত ক'বও নোৱাৰি, চ' এটা কথা কওঁ, মই হয়তো কাইলৈ মানে তোমালোকৰ লগত এবাৰ লাইভত আহিম, আৰু সেই লাইভটোত আমি বিভিন্ন কথা আলোচনা কৰিম। মেডিকেল ফিজিকেল মোৰো আহি আছে, গতিকে তোমালোকে সেই লাইভটোত জড়িত হ'বা। আৰু যিসকল ফিট হৈ আহিলা তেওঁলোকৰতো কথা নাই, বাকী যিসকলৰ আগন্তক আছে বা ৰিমেডিকেল পাইছে বা কিহৰ কাৰণে ৰিমেডিকেল দি আছে, সেইবিলাকৰ ওপৰত আমি এটা কথা পাতিম। গতিকে সেইখিনি কথাৰ বাবে তোমালোকে ধৈৰ্য ধৰা, মই কিছুমান পইণ্ট লিখি থৈছোঁ, সেই পইণ্টৰ ওপৰত কথা পাতিম। আৰু বাকী তোমালোকৰ যদি কিবা গুৰুত্বপূৰ্ণ কথা আছে, তেতিয়াহ'লে মোক কমেণ্ট কৰা, আৰু লগতে তোমালোকৰ প্ৰব্লেমবিলাক কি আছে, কেনেকৈ ফিট হৈ আহিব পাৰা, সেইখিনি কথা মোক সুধিব পাৰা। গতিকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিয়া। ইয়াত গুৰুত্বপূৰ্ণ এটা বিষয় মই মাজতে কৈছোঁৱে, হাইট চেষ্টক লৈ কিয় কৰিছে, কি কথা কি বতৰা, এইটো আমি পিছত বাৰু দেখা যাব। কিন্তু তোমালোকে যিমান পাৰা এইটো শ্বেয়াৰ কৰা, আৰু লগতে পাৰিলে এটা লাইক কৰি থৈ যাবা। গতিকে ধন্যবাদ। জয় আই অসম।